আমার যারা ভিতরে আমার এক নং কর্মচারা তার ভিতৰত 10টা বেছি আছে 10টা বেছি ভিতৰত 9খন বেছি আগতে হৈ গৈছে কিছু মানে সমস্যাৰ কাৰণে অনেক কম কৰি হ'লেও আমি বৰ্তমান আমি আজি আমাৰ জ্বালাবিলা বেছি আবুল শেখৰ আমি চেয়াৰমেন হিচাপে পালোঁ আমি ৰাইজে বিচৰাৰ কাৰণে আমি যেভাবে ৰাইজে বিচাৰিছিলোঁ যার কারণে তার বিরুদ্ধে আমার জ্বালাবিলা বিসির পৰা কোনো মানুষের প্রতিদ্বন্দ্বী করা নাই বা আরও নতুন করে চেয়ারম্যান হিসেবে হব বিচৰা নাই একমাত্র তার উপরে নির্ভর করে আছি এই বিষয়ে আমি জ্বালাবিলা বিসি সম্পূর্ণ বিপিএফ কর্মী রাইজে আমি মনের মতো যেটা মানে আমার ইচ্ছা আমার জ্বালাবিলা বিসি প্রাইমারি মানে কমিটির যেটা মানে পাবলিকৰ বিপিএফ কমিটির ইচ্ছা আমার ইচ্ছার মতে আমি আমার জ্বালাবিলা বিসি চেয়ারম্যান আমি পাইছোঁ সেই হিসেবে আমি আমার রাজ্য একদম কমিটির মানে MCLA মুনমুন বর্মা ডিএম সাহেবা আৰু আমাৰ মুখ্য কাৰ্যবাহী সদস্য আগৰমা মহিলা ডাঙৰীক আমি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ঠিক আছে আজি পূৰ্ণাংগভাৱে হেৰি জ্বালাবিলা CDC-খন গঠন কৰা হ'ল খুব ভাল লাগিল আৰু ৰাইজে যেনেকুৱা বিচাৰিছিলে তেনেকুৱা আমি BPF চৰকাৰে দিবলৈ সক্ষম হৈছোঁ ডেলিভাৰী দিবলৈ সক্ষম হৈছোঁ এতিয়া নেক্সট ফাইনেন্সিয়েল ইয়াৰৰ পৰা পূৰ্ণদমে কাম হ'ব জ্বালাবিলা CDC পূৰ্ণদমে কাম হ'ব ৰাইজৰ কোনো অসুবিধা নাথাকিব ইমান দিন বহুত টেকনিকেলি সৰু সুৰা কামৰ কাৰণে সাধাৰণ ৰাইজে অলপমান অসুবিধা ভুগিবলগীয়া হৈ আছিলে এতিয়াৰ পৰা পূৰ্ণাংগ কমিটি যিহেতু হ'ল খুব ভালকৈ কাম হ'ব এতিয়া আগন্তুক বিধানসভা নিৰ্বাচনৰ কাৰণে আমি BPF চৰকাৰ বা BPF দলে পূৰ্ণদমে আমি কাম কৰি আছোঁ 15টা সমষ্টিত আমি জিকাৰ কাৰণে আমাৰ ইতিমধ্যে ব্লু প্ৰিণ্ট হৈ গ'ল সকলো ধৰণৰ ৰাইজ লগত আছে আৰু 15টা BTC পৰা 15খন চিট লৈ পেলাই আমি দিছপুৰত আমাৰ BTC ৰাইজৰ কাৰণে কাম কৰিবৰ কাৰণে প্ৰস্তুতি চলাইছোঁ কিমান দিনৰ ভিতৰত প্ৰাৰ্থী ডিক্লেয়াৰ হোৱাৰ সম্ভাৱনা আছে আমাৰ CWC আছে এই ভিডিঅ'তে CWC আছে আৰু ইলেকশ্যনটো ডিক্লেয়াৰ হ'বলৈ দিওঁ আৰু অলপ কেইটামান থাকিব দিওঁ তাৰপিছত কেণ্ডিডেট ৰেডি কেইটামান পিছত ডিক্লেয়াৰ হৈ যাব এই সমষ্টিখনত কি হ'ব বাইদেউ কৰ্মচাৰীৰ সমষ্টিটো আমি খেলিম BPF আমি খেলিম আৰু জিকিব BPF জিকিব কৰ্মচাৰীৰ সমষ্টি আশাবাদী প্ৰাৰ্থী কেইজন আছে আশাবাদী কেণ্ডিডেট থাকিব পাৰে কিন্তু যিয়ে জিকিব কৰ্মচাৰীৰ কামান যিয়ে ল'ব পাৰিব সেইটো দলে সিদ্ধান্ত ল'ব আৰু জিকোৱাৰ দায়িত্বটো আমাৰ বৰ্তমান যিহেতু আপোনাৰ ৰিজাল্টৰ নামটো চৰ্চা কৰে দুটাকে নাম চৰ্চা কৰিছে আচ্ছা আৰু ৰিজাল্ট দলে যদি বিচাৰে পূৰ্ণাংগৰূপে আমি কাম কৰিম আৰু জিকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221